নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বা ফেচবুক পেজৰ এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, গম পাইছে মাজত মাত্ৰ কেইটামান মাহ আছে। এই সময়খিনি শেষৰ পাছতে আমাৰ ইণ্টাৰভিউ আৰম্ভ হৈ যাব। অসম পুলিচ, ফৰেষ্ট কামাণ্ডো, SI, গ্ৰেড 4, জেল ৱাৰ্ডাৰ, SI বহুখিনি পদৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। এতিয়া আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো কেৱল জেল ৱাৰ্ডাৰ ডিপাৰ্টমেণ্টৰ ওপৰতে, কাৰণ এইবাৰ জেল ৱাৰ্ডাৰ ইণ্টাৰভিউটো হ'বলৈ গৈ আছে 100 মাৰ্কৰ ওপৰত ভিত্তি কৰি। হয়, কেৱল 100 মাৰ্কৰ ওপৰত ভিত্তি কৰি এইবাৰ জেল ৱাৰ্ডাৰ ইণ্টাৰভিউটো হ'ব আৰু সাংঘাতিক এইবাৰ কম্পিটিশ্যন হ'ব জেল ৱাৰ্ডাৰ এই ইণ্টাৰভিউটোতে। কাৰণ কিয় 40 এইজলৈকে এইখিনি পোষ্টত এপ্লাই কৰিব পৰাকৈ সুবিধা কৰি দিছিল, আৰু য'ত নেকি এইখিনি পোষ্টত কোনো ধৰণৰ 3200 মিটাৰ ৰানিং নাই, বা কোনো ধৰণৰ ফৰেষ্টৰ নিচিনাকৈ খোজ কাঢ়িব নালাগে, বা কোনো ধৰণে ইয়াক 100 মাৰ্কৰ নিগেটিভ মাৰ্ক থকাকৈ এই এক্সাম বা চিলেকশ্যন প্ৰচেছটো নহয়। এতিয়া জেল ৱাৰ্ডাৰ যিটো ইণ্টাৰভিউ হ'বলৈ গৈ আছে, বহুতে এপ্লাই কৰিছে আৰু বহুতে নিউ এপ্লাইৰ বাবে ৱেইট কৰি আছে। ৱেইট কৰাখিনি ৱেইট কৰি থাকক। আকৌ নতুনকৈ 25,000 পোষ্ট দিব। তাত কামাণ্ডোৰ থাকিব, পুলিচৰ থাকিব, ফৰেষ্টৰ থাকিব, বহুখিনি আগন্তুক 25,000 ভেকেঞ্চিত ওলাব, বা সেইখিনি পোষ্টত এপ্লাই কৰিব পৰাকৈ তোমালোকক সুবিধাটো কৰি দিব। কিন্তু এতিয়া কথাটো হ'ল জেল ৱাৰ্ডাৰ ইণ্টাৰভিউটো যিহেতু হ'বলৈ গৈ আছে, আৰু এইবাৰ জেল ৱাৰ্ডাৰ টোটেল পোষ্ট প্ৰায় 138টা মান আছিল। 138টা পোষ্টত সাংঘাতিক কম্পিটিশ্যন হ'বলৈ গৈ আছে। কেনেকৈ কম্পিটিশ্যন হ'ব, কিমান কঠিন হ'ব এই প্ৰস্তুত চিলেকশ্যন পাবলৈ, ভিডিঅ'টো শেষলৈকে চালে গম পাবা। পৰাপক্ষত তোমালোকে SLPRB নটিফিকেশ্যনখনো চাবা। তাততো তোমালোকক নটিফিকেশ্যনখনক বুজাইহে দিয়া হৈছে, বা এইটো এনেকৈ হ'ব, সেইটো তেনেকৈ হ'ব। তাত কিন্তু মটিভেশ্যন হিচাপত বা কেনেকৈ কি বস্তুটো বা আগতে কেনেকৈ হৈছিল, কিয় কম্পিটিশ্যন হ'ব, সেইষাৰ কথা তাত লিখা নাই। গতিকে সেইটো কাৰণে কৈছোঁ, যদিহে তুমি জেল ৱাৰ্ডাৰ ইণ্টাৰভিউটোৰ কাৰণে যদিও ৱেইট কৰি আছা, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাবা। 138টা পোষ্ট, কম্পিটিশ্যন যথেষ্ট হ'ব, সেইটো চিয়'ৰ। যেনেকৈ কনষ্টেবল কামাণ্ডোত 3টা পোষ্টত এইবাৰ যি হিচাপত কম্পিটিশ্যন হ'ব, গতিকে এইবাৰ 138টা পোষ্টত যে কম্পিটিশ্যন নহ'ব তাৰ কোনো মানে নাই। প্ৰথমতে কৈছোঁ, এইখিনি পোষ্টত বহুতে এপ্লাই কৰিলে, এইজ 40লৈকে দিছিলে, সেই হিচাপত বহুত কেণ্ডিডেট হ'ব, বহুত আমাতকৈ বহুত বয়সৰ দাদাসকল হ'ব। বাকী যিয়ে নহওক, যিসকলে এপ্লাই কৰিছে, গতিকে তেওঁলোকে এতিয়া জানিব বিচাৰিব যে এই জেল ৱাৰ্ডাৰ ডিপাৰ্টমেণ্টত আমি কেনেকৈ চিলেকশ্যন পাম। জেল ৱাৰ্ডাৰ মানে হৈছে জেল ৱাৰ্ডাৰ, গতিকে বস্তুত ঠিক একেই। জেল ৱাৰ্ডাৰ কামবিলাক তেনেকুৱা। এতিয়া জেল ৱাৰ্ডাৰ টোটেল চিলেকশ্যন প্ৰচেছটো হ'ব 100 মাৰ্কৰ। ইণ্টাৰভিউটো কেতিয়া হ'ব? নৱেম্বৰ, ডিচেম্বৰ শেষৰ ফালে ধৰি থোৱা। 100 মাৰ্কৰ পৰা ভিত্তি কৰি চিলেকশ্যন প্ৰচেছ হ'ব। 40 মাৰ্কৰ থাকিব তোমালোকৰ ফিজিকেল টেষ্ট। ইণ্টাৰভিউত তোমালোকৰ ফাৰ্ষ্টে হ'ব 40 মাৰ্কৰ ফিজিকেল টেষ্ট। ল'ৰা হ'লেও 40 মাৰ্কৰ, ছোৱালী হ'লেও 40 মাৰ্কৰ। আৰু 5 নম্বৰ থাকিব তোমালোকৰ NCC, আৰু বাকী 5 নম্বৰ হ'ব ভাইভা, আৰু 50 মাৰ্কৰ হ'ব তোমালোকৰ ৰিটেন টেষ্ট। এতিয়া ফাৰ্ষ্টে হ'ব তোমালোকৰ ফিজিকেল। ফিজিকেলত এই 40 মাৰ্কত তোমালোকৰ মেলৰ বা ল'ৰাসকলৰ কি কি হ'ব? 1600 মিটাৰ ৰানিং হ'ব, 5 মিনিট এক্সিলেণ্ট 20 নম্বৰ পাবা, আৰু 7.5 মিনিট কোৱালিফাই তোমালোকে 10 নম্বৰ পাবা। এতিয়া গম পাই গ'লা। ৰানিং যদি 5 মিনিটত সোমাব পাৰা, সম্পূৰ্ণ 20 মাৰ্ক। যদি তোমালোকে 7.5 মিনিটত যেনে তেনে গৈ সোমাইছো, কিবা টাইমটো হৈছে 10-11 তেনেকৈ মাৰ্কসমূহ পাই যাবা। কিন্তু 7.5 মিনিটটো 5 মিনিটৰ ভিতৰতে 1600 মিটাৰ ল'ৰাসকলৰ টাইমটো দিব, তাত মাৰ্ক থাকিব 20, আৰু বাকী লং জাম্প তোমালোকৰ 16.5 ফুট 20, সেইটো জানাই। এতিয়া 40 মাৰ্কৰ ল'ৰাসকলৰ হৈ গ'ল। এতিয়া আহিছোঁ ছোৱালীসকলৰ 40 মাৰ্কৰ ফিজিকেলটো হ'ব 800 মিটাৰ ৰানিং। 800 মিটাৰ ছোৱালীসকলৰ ৰানিং হ'ব, তাত 4 মিনিট থাকিব টাইম, 2 মিনিট থাকিব এক্সিলেণ্ট। 800 মিটাৰ এক্সিলেণ্টত কিমান পায়? 20 নম্বৰ, কোৱালিফাইড কিমান পায়? 10 নম্বৰ। আৰু বাকী তোমালোকৰ টাইমৰ পৰা ভিত্তি কৰি মাৰ্কসমূহ পাই যাবা 10ৰ পৰা 20ৰ ভিতৰত। মাৰ্কসমূহ ঠিক তেনেকৈ পাবা। আৰু ছোৱালীসকলৰ লং জাম্প 12.5 ফুট 20 নম্বৰ। এতিয়া এইখিনি কথা গম পালা। 40 মাৰ্কৰ ল'ৰাসকলৰ ফিজিকেল, 40 মাৰ্কৰ ছোৱালীসকলৰ। আৰু ফিজিকেল কমপ্লিট কৰাৰ পিছতে হ'ব তোমালোকৰ মেডিকেল টেষ্ট। মেডিকেলৰ পিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত হ'ব ফিজিকেল। গোটেইটো কমপ্লিট কৰাৰ পিছত 40 মাৰ্কৰ পৰা ভিত্তি কৰি এটা কাট অফটো যাবই। 1600 মিটাৰ ৰানিঙত বহুত, মানে 40 এজটো বাদেই দিছোঁ, 18, 19, 20, 21, 22 যিসকল ল'ৰা ছোৱালী এপ্লাই কৰিছে, তেওঁলোকেতো 100% ৰানিঙত যে তেওঁলোকে 18, 17 তেনেকৈ নাপাব, তাৰ কোনো মানে নাই। জেল ৱাৰ্ডাৰ 2022 নে 2023 এটা ফৰেষ্টৰ লগতে ইণ্টাৰভিউ এটা হৈছিলে। এইটো গুৱাহাটীৰ ফালে হৈছিলে, পাহৰিছোঁ, কাহিলীপাৰা আছিল নে পানীখাটি আছিল। সেই জেগাত ময়ো ইণ্টাৰভিউ দিছোঁ জেল ৱাৰ্ডাৰ। 200 তেতিয়া কিমানটামান পোষ্ট ওলাইছিলে। জেল ৱাৰ্ডাৰ ইণ্টাৰভিউ দিওঁতে মই কিমান পাইছিলোঁ? ৰানিঙত 17 মান পাইছিলোঁ, কিন্তু লং জাম্পত প্ৰায় 15 মান পালোঁ।
টোটেল 35 নে 34 এনেকুৱা এটা পালোঁ আৰু 40ৰ ভিতৰত, তথাপিও নাম নাহিলে। 37, 38 তেনেকৈ যোৱা বৰ্ষ জেইল ৱাৰ্ডত কাট অফ গৈছিল, আৰু এইবাৰ ঠিক তেনেকৈ যাব। কাৰণ কিয় পোষ্টৰ সংখ্যা কম, মানে প্ৰচেছটো যিহেতু ইজি, 1600 মিটাৰ ৰানিং পূৰা ফালিবই ল'ৰাসকলে, ছোৱালী হ'লেও 800 মিটাৰ ৰানিং পূৰা ফালিবই। 3200 মিটাৰ ৰানিঙত অলপ দিগদাৰ হয় মাৰ্ক উঠাবলৈ, কিন্তু 1600 মিটাৰ ৰানিং পূৰা ফালিব বুলি কৈছোঁ, মানে ভাল দৌৰণ দিব। এনেকৈ ৰানিঙত বহুতে ৰানিঙত মানে 17, 18 তেনেকৈ পাবই, 19, 20 নাপালেও 17, 18 সেইকেইটা মাৰ্ক পূৰা প্ৰায় থাকিবই। লং জাম্পত 20টো আজিকালি পায়, গতিকে সেই হিচাপত কৈছোঁ 40ৰ ভিতৰতে 37 পূৰা 36 এই দুটা মাৰ্কটো কম্পালচৰি থাকিবই। গতিকে সেইটো হিচাপতে কৈছোঁ, যিহেতু প্ৰচেছটো ইজি সেইকাৰণে জেইল ৱাৰ্ডৰ মানে কাট অফটো যাবই। তোমালোকে যেতিয়া দিবা নিশ্চয় গম পাব। 1600 মিটাৰ ৰানিং পূৰা ফালিব, সেইটো চিয়'ৰ, ভয়ংকৰ ফালন দিব 1600 মিটাৰ ৰানিং। বাকী যিসকলে 40 এইজলৈকে দিলে তেওঁলোকৰ অকণ দিগদাৰ হ'ব, ৰানিং কৰিবলৈ অকণ অসুবিধা পাব, কিন্তু উপায় নাই। নটিফিকেশ্যনখনত যিটো আছে সেইখিনিৰ ওপৰত ভিত্তি কৰি বুজাইছোঁ, কাৰণ বয়সৰ পৰা ভিত্তি কৰি কিবা অলপ দিব লাগিছিলে, কিন্তু সেইটো নিদিলে। কিন্তু 18 বছৰ এইজনেনো 40 এইজৰ লগত কেনেকৈ পাৰিব, সেইটো এটা কথা। সেইটো অকণমান নটিফিকেশ্যনখন অকণমান কৰাই দিব লাগিছিলে, বোলে টাইমটো 40 এইজলৈকে এনেকৈ আছিল, বা আৰু বাকী আমাৰ 18 পৰা 25 বছৰলৈকে টাইমটো এনেকৈ আছিলে, তেনেকৈ অকণ টাইম বা মাৰ্কটো অকণ দিব লাগিছিলে, কিন্তু নিদিলে। 40 মাৰ্কৰে ফিজিকেল, ল'ৰা হওক ছোৱালী হওক গম পালা। 5 নম্বৰ NCC থাকিলে পাবা, C থাকিলে 3 আৰু B থাকিলে 2, এনেকৈ মাৰ্কসমূহ পাবা। আৰু ভাইভা এটা লোৱা হ'ব 5 নম্বৰ, আৰু 50 মাৰ্কৰ হ'ব তোমালোকৰ ৰিটেন টেষ্ট। ৰিটেন টেষ্টটো তোমালোকৰ কনষ্টেবল ABB নিচিনা ছেইম হ'ব। 50 মাৰ্কৰ সেই ৰিটেন টেষ্টটোত তোমালোকৰ নিগেটিভ মাৰ্কিং নাথাকে। নৰ্মেলি মেথছ, ৰিজনিং, জিকে, ছায়েন্স, গ্ৰামাৰ এইখিনিৰ পৰা আহিব তোমালোকৰ ৰিটেন টেষ্ট, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। টোটেল 100টা কুৱেশ্যন আহিব, 100টা কুৱেশ্যন আহিব। এতিয়া নিশ্চয় গম পালা, আছামিছতো দিব পাৰিবা, নিজৰ মাতৃভাষাতে তোমালোকে এই পৰীক্ষাটো দিব পাৰিবা। গতিকে কম্পিটিশ্যন কিয় নহ'ব গম পাইছাই, কাৰণ 18 এইজৰ পৰা 40 এইজলৈকে দিলে, য'ত নেকি 20, 21, 22 সেইখিনি ল'ৰা ছোৱালীয়ে বহুত দৌৰিব পাৰে, য'ত নেকি 25+ হোৱাৰ পিছতে মানে মানুহে দৌৰিব নোৱাৰা হৈ যায়। এতিয়া আজিৰ তাৰিখত আমিও দৌৰিব নোৱাৰা হৈছোঁ, মোৰ কথা কৈছোঁ। এতিয়া মই 2021, 22ত যিটো, বা 22, 23 এনেকুৱা এটা আছিলোঁ, ফৰেষ্টৰ লগতে জেইল ৱাৰ্ডৰ ইণ্টাৰভিউ দিছোঁ, তাত 17 মান পাইছিলোঁ। যিটো স্পীডত দৌৰি 17 মান পালোঁ, আজিৰ তাৰিখত মই সেইটো মাৰ্ক আনিব নোৱাৰোঁ। আৰু মোৰ কনফিডেঞ্চ লেভেলৰ কয় আৰু মোৰ দেহৰ শক্তিয়েও কয়, কাৰণ ইমানটা মই এতিয়া হাই স্পীড এতিয়া আগৰ নিচিনা দৌৰিব নোৱাৰোঁ। যোৱাবাৰ পুলিচত কিমান 14 নে 13 পইণ্ট কিমান পাইছিলোঁ, 14 পইণ্ট কিমান, মানে 11.5 মিনিটৰ ভিতৰতে সোমাইছিলোঁ যোৱাবাৰ। যোৱাবাৰ মানে 2023ৰ ইণ্টাৰভিউটোৰ কথা কৈছোঁ। এতিয়াতো 2 বছৰ হৈ গ'ল, এতিয়া 2 বছৰত মোৰ এইজ যথেষ্ট হৈ গ'ল, গতিকে এতিয়া আৰু মই সেইটো স্পীডত দৌৰিব নোৱাৰোঁ। গতিকে তেনেকুৱা নিচিনা এইজ বাঢ়ি গৈ থাকে, কিন্তু কম্পিটিশ্যনৰ লেভেলটো বৃদ্ধি হৈ গৈ থাকে, য'ত নেকি মানে মাৰ্কসমূহো একেই থাকে, টাইমসমূহো একেই থাকে, কিন্তু মানে বস্তুটো ঠিক তেনেকুৱা আৰু, খালি মানে এজ লিমিটৰ ওপৰত ভিত্তি কৰি টাইমটো অকণমান চেঞ্জ কৰি দিয়া হ'লে চিলেকশ্যন প্ৰচেছত মানে অংশগ্ৰহণ কৰিয়ে তেতিয়া ভাল লাগে। কিন্তু বৰ বিশেষ এতিয়া নকওঁ, খালি জেইল ৱাৰ্ডৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে, পুলিচৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে, ফৰেষ্টৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে, কামাণ্ডৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে, বহুখিনি এতিয়া ইণ্টাৰভিউ হ'বলৈ গৈ আছে। এতিয়া তোমালোকে নটিফিকেশ্যন পোৱা নাই, একো আপডেট পোৱা নাই, হয় এইখিনি কিন্তু সময় উপযুক্ত পাইছা। যেতিয়া নটিফিকেশ্যন আপডেট পাই যাবা, তাৰপিছত কিন্তু সময় নাই, লগালগ ইণ্টাৰভিউ হ'ব, ইটো বোলে ফৰেষ্টৰ হ'ব, সিটো বোলে কামাণ্ডৰ হ'ব, ইটো বোলে আমুকটো হ'ব, সিটো বোলে তামুকটো হ'ব। মানে যেতিয়া ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব, নৱেম্বৰ ডিচেম্বৰ মাহমানৰ পৰা যদি ইণ্টাৰভিউটো হ'ব, 6-7 মাহ তোমালোকৰ কণ্টিনিউ ইণ্টাৰভিউ চলিয়ে থাকিব, ৰিটাৰ্ণ ভাইভা পৰ্যন্ত, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, কণ্টিনিউ তেতিয়া তোমালোকে মানে ৰেষ্ট নাপাবা। এতিয়াই যিখিনি সময় পাইছা, তেতিয়া পূৰা ষ্টাৰ্ট আৰম্ভ হোৱা মানে একদম আৰম্ভ হৈয়ে থাকিব আৰু। গতিকে তেনেকুৱা নিচিনা কথা। গতিকে এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ চাকৰি ৰিলেটেড খবৰ পাই থাকিবলৈ হ'লে মোৰ পেজ, চেনেল য'তেই মোৰ ভিডিঅ' নোপোৱা কিয় ততে ফ'ল' বা ছাবস্ক্ৰাইব কৰি ৰাখিবা। নিশ্চয় গম পাইছা। গতিকে আজিলৈ এই ভিডিঅ'টোত ইমানখিনি কথা আছিল। ধন্যবাদ।